2 3 4 5 6 6টা কণী দিছে। এইটো অকণ ভাগিলে দেখিছেনে? ঠেং মাৰিলে চাগে মানে ইয়াত দিছে 3টা। তো দুটাই হৈ গৈছে বাৰু, দুটা এইটো এটা আছে ইয়াতে। আৰু নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আৰু বন্ধুসকল আজি চাওক, আজি মোৰ মুৰ্গীখিনি এতিয়া যিহেতু মাৰ্চ মাহ চলি আছে, মাৰ্চৰ শেষ হ'বলৈ হৈ গ'ল। আৰু লোকেল মুৰ্গী বিষয়ে আজি মই জনাব বিচাৰিছোঁ আপোনালোকক। লোকেল মুৰ্গী কি হয় আপোনাৰ, এই ফাগুন মাহৰ পৰা এইটো যি বহাগ জেঠ এনেকুৱা মাহলৈকে খুব সুন্দৰকৈ খুব ধুনীয়াকৈ মানে কণী পাৰে। কাৰণ কেলৈ এইকেইটা দিনত সিহঁতি বাহিৰত চৰিবলৈ সুবিধা পায়। বৰষুণ যিহেতু ইমান বেছি বৰষুণ দি নাথাকে, আৰু ইহঁতৰ ঘাঁহ বনবিলাক যিবিলাক মানে নতুনকৈ পোখাবোৰ ওলাই আহে সেইবিলাক খাবলৈ পায়। আৰু লগতে কথাটো হ'ল কি, একেবাৰে মানে কম খৰচত কৰিব পৰা ব্যৱসায় বুলি ক'বলৈ গ'লে আমি লোকেল মুৰ্গীৰ পৰা কণী উৎপাদন যিটো কৰোঁ, সেই কণী উৎপাদনখিনি আমি বহুত কম খৰচত উলিয়াব পাৰোঁ। মানে বহুত কম খৰচত আমি কণী প্ৰডাকশ্যন কৰিব পাৰোঁ লোকেল মুৰ্গীৰ ক্ষেত্ৰত। বেলেগ মুৰ্গীৰ ক্ষেত্ৰত ক'বলৈ যোৱা নাই, কাৰণ কেলৈ লোকেল মুৰ্গীৰ ক্ষেত্ৰত কেলৈ ক'ব গৈছোঁ, লোকেল মুৰ্গীৰ ক্ষেত্ৰত আমি চাওক, আমি এতিয়া লোকেল মুৰ্গীখিনি মই এতিয়া এইখিনি দেখিছে আমাৰ ভাত হয়। ভাত মানে এইখিনি আমাৰ ৱেষ্টেজ হয়, খ্ৰীষ্টান ৱেষ্টেজ হয় এইখিনি ভাত। আমি অকল ইহঁতৰ কাৰণে ভাত বনোৱা নাই, আমাৰ মানুহৰ কাৰণে যিখিনি ভাত বনাওঁ তাতে কিছুমান বাচি যায়, সেইখিনি আমি আনি কিনি ইহঁতক দিওঁ, ছটিয়াই দিওঁ, বা কেতিয়াবা চাউল দি দিওঁ, নহ'লে কেতিয়াবা ধান দি দিওঁ। আৰু ইহঁতি সৰহসংখ্যক মানে বেছিভাগ টাইম ইহঁতি ঘাঁহ বন সেইবিলাক খায়। মোৰ এই জেগাডোখৰ চাওক, আপোনালোকে গোটেই বন চন নাইকিয়া কৰি দিলে, একদম টকলা কৰি থৈছে দেখিছেনে? এতিয়া বাৰিষা দিনত আকৌ গজিব, সেইখিনিও খাই দিব। আৰু সেইকাৰণে যিহেতু এই জেগাডোখৰত সিহঁতি খতম কৰি দিলে, আৰু কি খাইনো থাকিব। তো সেই গতিকে আমি কি কৰিছোঁ, সিহঁতক চাওক আপোনালোকে নেপিয়াৰ গছ ৰুই দিছোঁ মই। আৰু এই নেপিয়াৰ গছ ৰুই দিয়াৰ কাৰণে ইহঁতি নেপিয়াৰ খাই নেপিয়াৰ যিমানে ঘাঁহ খাবলৈ পায় সিমানে কণী পাৰে মানে। আৰু সেই নেপিয়াৰ খাই থাকিবলৈ পাইছে, আৰু সেইকাৰণে খুব ধুনীয়া মানে কণী পাৰি আছে মোৰ। আৰু ইহঁতৰ মানে একেবাৰে সহজ হয়। ইহঁতক যেতিয়া আপুনি ৰাতিপুৱা সময়ত মুকলিকৈ মেলি দিয়ক, আৰু গধূলি সময়ত নিজে ইহঁতৰ যিটো গঁৰাল হয়, গঁৰালত সোমাই থাকেগৈ। ইহঁতক মানে আপুনি বিচাৰি খুচৰি আনি থাকিব দৰকাৰ নাই, বা চাই থাকিবলৈ দৰকাৰ নাই। আৰু পানী মানে কি হ'ল, আপুনি যদি পানীৰ সুবিধাটো কিন্তু ইহঁতক লাগিব। পানী মানে সুবিধা আপুনি টিংকাৰত নিদিলেও হৈ যায়, যিকোনো এটা গামলা বা কিবা এটা পানী এখিনি ৰাখি দিলে হৈ গ'ল। আৰু আমাৰ কি হয়, আমাৰ টিউবেলৰ পানীটো এইফালে আহে, আৰু সেইকাৰণে ইহঁতি সেই পানীখিনিয়ে খাই কিনি থাকিব পাৰে। তো একেবাৰে সহজতে হয়, আৰু কণী বৰ্তমান মোৰ পাৰি আছে। কিন্তু এটা কথা মোৰ দুখ লাগিলে, এইটো ইয়াত আমাৰ এই হেপা বুলি কয়, বনৰীয়া এটা জন্তু আছে। ইয়াত এজনী বগা কুকুৰা আছিলে, মোৰ কালি ইয়াতে সোমাই থাকিলে গোটেই ৰাতি। আৰু সেইজনী ৰাতিয়ে ধৰি লৈ গুচি গ'ল, এতিয়া পাখি পৰি আছে দেখিছে, তেনেকুৱা হয়। বগা কুকুৰাজনী নাই এতিয়া, লৈ গ'ল। তো সেইটো এটা অসুবিধা হয়। আৰু সেইকাৰণে এই যিখন এখন পৰি আছে দেখিছে নাই, এইখন নেট চাৰিৰ কিনাৰে মই নেট লগাই দিছিলোঁ, হেপাটো জঁপিয়াই আহিব নোৱাৰাকৈ। এইখন অলপ ডাউন হৈ গ'ল, এইখন এইফালে মানে পেলাই লৈ কিনে আহিলে, এইখন এতিয়া তুলি দিব লাগিব। এতিয়া গঁৰালত চাওঁগৈ কিমান কণী পাৰি থৈছে। বেলাতে কণী পাৰে, ৰাতিপুৱা আপোনাৰ 11টা 12টাৰ আগত কণীখিনি পাৰে। আৰু কিছুমানে কেতিয়াবা অকণমান যদি দেৰি হয়, পিছবেলা টাইম হ'বগে পাৰে, কিন্তু সৰহভাগে আপোনাৰ মৰ্ণিঙতে পাৰে কণী। এতিয়া মোৰ কণী পাৰিলেই অলৰেডি, আপোনালোক দেখাইছোঁ। এতিয়াও এইখিনি কুকুৰাৰ ভিতৰত কিমানটা কণী পাৰিছে মই এবাৰ চাম। চাওক কণী কিমান পাৰিছে সেইটো দেখাইছোঁ। কণী ৰাতিপুৱাই যিহেতু পাৰেই, ইয়াতে মোৰ কেইটা 2 3 4 5 6 6টা কণী দিছে। এইটো অকণ ভাগিলে দেখিছেনে? ঠেং মাৰিলে চাগে, নহ'লে এইটোৱে ঝট খালে, সেইটো কাৰণে ভাগিছে। তো একো নাই, এইবিলাক দেখিছে। আমি বাক্সা এনেকৈ লগাই দিছোঁ, যিটো ফল মূলৰ বাকচ হয়, সেইটোতে আমি কণী পাৰিব দিছোঁ। সিহঁতি অলপ চেফ ফিল কৰে ইয়াতে। কিন্তু ইয়াত মই খেৰ দিছিলোঁ আগতে, খেৰ দিয়া নাই। খেৰ দিলে কি হয়, সিহঁতি খুচৰি পেলাই দিয়ে মানে। ইয়াতে কাপোৰ এখন দি থৈছোঁ, আৰু সেই কাপোৰখনতে সিহঁতি ধুনীয়াকৈ কণী পাৰে। আৰু লগতে এইফালে বান্ধিছিলোঁ কাঠৰ এটা বাকচ এটা বনাই কিনে। বাকচ এটা ইয়াতে বান্ধি থোৱা আছিলে, বৰ ভালকৈ বন্ধা নাছিলোঁ কাৰণে সিহঁতি পেলাই দিলে আৰু গোটেই। এইটো এটা তলত দিছোঁ, তাৰমানে কি হয়, সিহঁতি তলতে কণী পাৰি দিয়ে। আৰু তলত কণী পৰাৰ কাৰণে মই এইটো ইয়াতে ৰাখি দিছোঁ কাষতে। সেইকাৰণে ইয়াত দিছে 3টা। তো দুটাই হৈ গৈছে বাৰু, এইটো এটা আছে ইয়াতে। আৰু এইবিলাকতে সিহঁতি য'তে সুবিধা পায় তাতে একচুৱেলি কণী পাৰি দিয়ে। তো আৰু বান্ধিব লাগিছিলে, আৰু 3টামান বান্ধিব লাগে, 2 3টামান। কিন্তু বান্ধিবলৈ মানে সময় সুবিধাটো পোৱা নাই। এইটো আছিলে বন্ধা, এইটো ভাঙি পেলাই দিলে। তথাপিতো ইয়াতে পাৰে, ইয়াত তলতে পাৰে কণীটো। এতিয়া আকৌ
ৰাতিপুৱালৈকে যিহেতু কেইটা 9টা দিলে ন, 9টা কণী অলৰেডি দিলে আৰু পিছবেলালৈকে আৰু অলপ দিব। তো এতিয়া আমাৰ কথাটো কি হৈছে, আমি যেতিয়া মানে এই মুৰ্গীবিলাক পালন কৰোঁ, লোকেল মুৰ্গী বুলি, এইখিনি একদম সম্পূৰ্ণ নেচাৰেলভাৱে, সম্পূৰ্ণ মানে নেচাৰেল পালন কৰিছোঁ। নেচাৰেলি আমি অৰ্গেনিকেলি মানে যিটো কণী উৎপাদন হয় সেইটো কৰি আছোঁ। আৰু এই কণীটো আমি নিজেও খাওঁ, আৰু যদি কোনোবাই যদি লাগে বুলি কয় তেতিয়াহ'লে আমি দিয়া যায়, কিন্তু বেছিকৈ আমি দিবলৈ সক্ষম নহওঁ। কাৰণ কেলৈ আমাৰ এটা লিমিটেডহে থাকে, কাৰণ আমি এইটো নিজৰ ঘৰতে খাওঁ। ডেইলি আমাৰ 7-8টা বা 10টালৈকে আমাৰ নিজৰ ঘৰতে ইউজ কৰা হয়। তো সেই গতিকে কোনোবাই বিচাৰিলে কেতিয়াবা আমি অলপ যোগাৰ কৰি কিনি দি দিব পৰা যায়, বেছিকৈ নহয়, খুব কমকৈ। কিন্তু প্ৰতিটোত আমি এনেই 15 টকালৈকে পায়, কিন্তু আমি 12 টকাকৈ আমি দি আছোঁ। আৰু কি হয়, ইহঁতক কোনো ধৰণৰ এক্সট্ৰা দানা, কিনা দানা খুৱাই কিনি আমি কণী প্ৰডাকশ্যন কৰা নাই, বা মেডিচিন খুৱাই কিনি। এইখিনি সম্পূৰ্ণ নেচাৰেলি হৈ আছে। কাৰণ কেলৈ আমি একদম অতি কম খৰচত উলিয়াবলৈ চেষ্টা কৰিছোঁ প্ৰডাকশ্যন কৰিবলৈ। আৰু লগতে আমি যিবিলাক নেপিয়াৰ ঘাঁহ লগাই থৈছোঁ, সেই নেপিয়াৰ ঘাঁহখিনি খাই থাকে সিহঁতি। অধিক সংখ্যক টাইম মানে নেপিয়াৰ ঘাঁহে খায় বা পোক পৰুৱা বিচাৰি কিনি খায়। তো বাকী টাইমটো আমি কিবা ভাত, চাউল, ধান এইবিলাক দি দিওঁ। নহ'লে আৰু আছে বস্তু, মই আপোনাক দেখাই আছোঁ আমি কি কি দিওঁ। এতিয়া চাব দেই। যিহেতু এই খৰালিখিনি অলপ ঘাঁহ বনবিলাক নাইকিয়া হৈ যায়, সিহঁতি গোটেই টকলা কৰি থৈছে জেগাবিলাক। তো সেইকাৰণে মই সেই কবিৰ পৰা আনি কবি পাতবিলাক, যিবিলাক বুঢ়া পাত হয়, বাকী কবিটোহেঁত আমি খাওঁ ভালডোখৰ। সিহঁতক মানে সেই বাকী পাতবিলাক দিলেও হৈ যায়। তেনেকৈ সিহঁতক দি আছোঁ। কিমান ধুনীয়াকৈ খাব চাব আপোনালোকে। এইবিলাক চব কিমান ধুনীয়াকৈ খাইছে। এইবিলাক বস্তু পালে ইহঁতৰ মানে কণী প্ৰডাকশ্যনটো ভাল হয়, আৰু ইহঁতৰ স্বাস্থ্যটোও ভাল হয়, আৰু আধা মানে পেট এনেকেই ভৰি যায়। তো দানা কষ্টিংটো কমি যায়।